আমি সকলোৱে জানো যে মানুহ স্থলজ প্ৰাণী, কিন্তু আমাৰ কোটি বছৰ আগৰ পূৰ্বপুৰুষ আছিল জলচৰ। পানীৰ তলৰ পৰা ভুমুকি মাৰি পৃথিৱীৰ ভূমিৰ পৰিৱেশ লক্ষ্য কৰিছিল। এইটো হ'ল ইকটিওষ্টেগা। ইকটিওষ্টেগা প্ৰায় 4 ফুট দীঘল। ইয়াৰ মেৰুদণ্ড আৰু ভৰি ভালদৰে বিকশিত, আৰু ভৰিৰ আঙুলিৰ হাড়বোৰ টান। ইয়াৰ বুকুৰ অস্থিসমূহে অপৰিহাৰ্য অংগ, হৃদপিণ্ড আৰু হাঁওফাঁওক বচাই ৰাখিছিল। পানীৰ ওপৰমুখী হেঁচা অবিহনে যদি মাটিত এই অংগবোৰক ওজন দিয়া নহয়, তেনেহ'লে প্ৰাণীটোৰ ওজনৰ বাবে অংগবোৰ অচল হৈ ধ্বংস হৈ যাব। অস্থিৰ বিকাশৰ দ্বাৰা ইকটিওষ্টেগাই পানীৰ পৰা ওলাই আহি মাধ্যাকৰ্ষণৰ বিপৰীতে দেহৰ ভিৰ ৰাখিবলৈ সক্ষম হয়, আৰু ইতিহাসৰ আগৰ অধ্যায় সলনি কৰি এক নতুন অধ্যায়ৰ সূচনা কৰে। পানীৰ পৰা মাটিলৈ জীৱন এক জটিল আৰু অধিক জটিলতাৰ মাজেৰে পাৰ হৈ ধৰিত্ৰীৰ ভূমিত প্ৰথম খোজ দিয়ে। আৰু এদিন সেইটো দিনো আহে যেতিয়া মানুহে সকলো ঠাই অধিকাৰ কৰি লয়। জলচৰৰ পৰা উভচৰ আৰু উভচৰৰ পৰা সম্পূৰ্ণ স্থলচৰ হোৱাৰ পাছতো পৃথিৱীৰ ভূমিত আমাৰ সংগ্ৰাম কম নহয়। সূৰ্যৰ তাপে আমাৰ ছাল শুকাই লৈ যায়, আৰু কোমল ভৰিৰে বেছি দূৰ খোজকাঢ়ি ফুৰিব নোৱাৰি। কিন্তু প্ৰকৃতিৰ নিৰ্বাচন, যিয়ে আমাক অগণন প্ৰাণীৰ ভিতৰত বচাই ৰাখিলে। উপযোজনৰ মাধ্যমেৰে আমাৰ গাৰ ছাল ডাঠ হৈ পৰিল, আৰু পাঞ্জা শক্তিশালী হৈ আহিল, যিয়ে আমাক চিকাৰ ধৰাত সহায় কৰিব, আৰু এদিন এখন এইবোৰ আমাৰ নখলৈ ৰূপান্তৰ হৈ পৰিব। মংগল আৰু শুক্ৰ, বয় মিটছ গাৰ্ল, তাৰ আৰম্ভণি ইয়াতে। এনেদৰে আমি নিজকে মাটিৰ পৰিস্থিতিৰ লগত খাপ খুৱাই ল'লোঁ। কিন্তু সমস্যাটো আছিল কণীবিলাকত। পানীত থকাৰ সময়ত দিয়া জেলিৰ নিচিনা কণীবোৰ ৰ'দত শুকাই যায়। সেইবাবে আকৌ এটা উৎপৰিৱৰ্তন, যাৰ পৰিণাম এটা উৎকৃষ্ট ক্ৰমবিকাশীয় ফল, এটা কণী, যাৰ বাহিৰভাগ টান খোলাৰে গঠিত, য'ত ভ্ৰূণৰ বাবে দৰকাৰী সকলো নিউট্ৰিয়েণ্টছ খোলাটোৰ ভিতৰত সোমাই থাকে। আৰু প্ৰজননৰ দ্বাৰাই আমাৰ বংশবৃদ্ধিৰ লগতে চাৰিত্ৰিক বৈচিত্ৰতা বাঢ়ি গৈ থাকে। 34 কোটি বছৰ আগত কেচিনেৰিঅ' আছিল আমাৰ প্ৰথম পূৰ্বপুৰুষ, যিয়ে সম্পূৰ্ণ মাটিত বাস কৰিছিল। আৰু দৈহিক বিকাশৰ লগে লগে আমাৰ চেতনাও বাঢ়ি গৈ আছিল। আমি এতিয়া গোন্ধ ল'ব পৰা হ'লোঁ, মাত উলিয়াব পৰা হ'লোঁ, যাৰ বাবে শৰীৰৰ বিভিন্ন অংগৰ পৰা অহা সংবেদনাই মস্তিষ্কত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে, আৰু সেইবাবে আমাৰ মগজু বিকশিত হৈ আহিল। আমি এতিয়া চতুৰ, আৰু হোৱাটো দৰকাৰী, কাৰণ জীৱৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে লাখ লাখ প্ৰজাতিৰ জন্ম হৈ গ'ল, যাৰ বাবে জীৱন সংগ্ৰামৰ প্ৰতিযোগীৰ সংখ্যাও বাঢ়ি আহিল। উৎপৰিৱৰ্তনে আমাৰ মুখৰ মাংসপেশী ডাঙৰ আৰু শক্তিশালী কৰি আনিলে, যাৰ বাবে আমি সোনকালে বেছি খাদ্য খাব পৰা হ'লোঁ। এই সৰু প্ৰাণীটো হ'ল প্ৰটোচৰাছ। এদিনাখন আছিল আমাৰ প্ৰতিদ্বন্দ্বী, কিন্তু এতিয়া ই এটা চিকাৰ। বিভিন্ন জন্তুৰ ভিতৰত এটা আছিল জেঠীৰ নিচিনা প্ৰাণী, যিটো এটা সময়ত বৃহৎ প্ৰাণীলৈ বিকশিত হ'ব। ত্ৰিশ কোটি বছৰ আগত জীৱন এক বিশাল সেউজীয়া ভৰা পৰিৱেশত লালিত পালিত হৈ আছিল। কিন্তু পৃথিৱী সেই সময়ত এটা নতুন খেলৰ ৰচনা কৰি আছিল। যেতিয়া গছবোৰ মৰি যায়, তেতিয়া সেইবোৰ তাতেই মাটিৰ লগত বিলীন হৈ পৰে। আৰু ই আহিব লগা দিনত মানুহৰ বাবে বহুত মূল্যৱান পদাৰ্থলৈ ৰূপান্তৰ হ'ব। কয়লা, যাৰ সহায়ত ৰেল চলোৱা ইন্ধনৰ পৰা আৰম্ভ কৰি কমাৰৰ লো পিতা খাললৈ
মানৱ সমাজে ইয়াৰ বহুল ব্যৱহাৰ কৰিব। কিন্তু আজিৰ পৰা 25 কোটি বছৰ আগত পৃথিৱীয়ে জীৱজগতৰ যেন এক কঠিন পৰীক্ষা ল'লে। চাইবেৰিয়াৰ ভূমিৰ পৰা পৃথিৱীৰ ভূগৰ্ভৰ গলিত লাভা ওপৰলৈ আহিব ধৰিলে আৰু এই আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভাই ভাৰতৰ নিচিনা দেশৰ 3 গুণ ঠাই গ্ৰাস কৰি পেলালে আৰু এই লাভাবোৰ 5 লাখ বছৰলৈ নিৰন্তৰ বৈ থাকিল, যাৰ বাবে পৃথিৱীৰ পৰিস্থিতি সলনি হ'ল। কোটি কোটি টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছে সূৰ্যৰ তাপ শোষণ কৰি পৃথিৱী গৰম কৰি পেলালে। উষ্ণতা প্ৰায় 200 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পালে। গছ-গছনি, তৃণভোজী, মাংসভোজী আৰু সাগৰীয় প্ৰাণীক সামৰি 95% প্ৰাণী শেষ হৈ গ'ল। ধৰিত্ৰীৰ বৃহৎ পৰিমাণৰ জীৱ সংহাৰৰ এই ঘটনাটোক কোৱা হয় পাৰ্মিয়ান এক্সটিংচন। যি কি নহওক, সেই সময়ত আমাৰ প্ৰজাতিটো বাচি গ'ল। কিন্তু যেতিয়া পৰিৱেশ ভাল হৈ আহিল, তেতিয়া পৃথিৱীৰ এটা প্ৰজাতি বিকশিত হৈ বৃহৎ প্ৰাণী হৈ পৰিল, ডাইনাছৰ।